হেল্ল' এভৰিৱান, কি খবৰ আৰু কি কৰি আছে সকলোৱে জনাবচোন। আমি এয়া বজাৰ ফালে ওলাই আহিছোঁ। মামাই দিয়া 9,000 টকাৰে আজি বজাৰ কৰিম বুলি ভাবিছোঁ। কি বজাৰ কৰোঁ তাকে আপোনালোকক দেখাই আছোঁ। আৰু আহি আছোঁ বৰষুণ, কালি আমি পৰহি আহিমকৈ আহিব পৰা নাই। আজি অলপ বতৰটো মুকলি কৰিছিলে, তো ওলাই আহিছিলোঁ দুইজনে। কিন্তু কি ক'ম আৰু, আহি থাকোঁতে এয়া বৰষুণ পালোঁ। এনেকৈ তিতি বজাৰ আহি আছোঁ। কি বজাৰ কৰোঁ চাওঁ, আপোনালোককো দেখা। বজাৰ আহি পায়ে প্ৰথমে এয়া কাপোৰ দোকানত সোমালোঁ, কাপোৰ চাওঁ বুলি। এইফালে কাপোৰ চাই আছোঁ, এতিয়া কি লওঁ তাকে চাই আছোঁ। এইফালে চোলাটো চাইছিলোঁ, বেটীৰ কাৰণে পচন্দ নালাগিলে। তো এইফালে আকৌ বেটাৰ কাৰণে এইটো চাৰ্ট চাইছিলোঁ, ভালেই লাগিছে, সি ক'লা যে চাজিব। চাৰ্টটো ভালেই লাগিছে বাৰু, চাৰ্টটো ল'লোঁ। আনফালে আকৌ পৰ্দা ষ্টেণ্ডত লগাবৰ কাৰণে এইফালে হুক লৈ লৈছোঁ। আৰু ইয়াৰ ডাংডালত চাইডে লগোৱা 8টামান লৈ লৈছোঁ। কেনেকুৱা লাগিছে বাৰু জনাবচোন। আৰু বজাৰ কৰি শেষ হোৱাৰ পাছত এয়া বাহিৰৰ ফালে দেখিছেনে বাৰু, ইমান বৰষুণ। এয়া হৈছে ঢলা মেইন টাউনখন। আৰু আজি বতৰ যিহেতু ডাৱৰীয়া, আমি বৰষুণ জাকৰ কাৰণে ঘৰ যাব নাই পৰা, তো এয়া ৰখি আছোঁ। আৰু এতিয়া বৰ্তমান বৰষুণ জাক অলপ এৰিছে, তো এয়া ঘৰ সোমোৱা হৈছোঁহি। কিন্তু আহি থাকোঁতে আকৌ বৰষুণ জাক ডাঙৰকৈ পালোঁ। তো এয়া দোকান এখনতে এনেকৈ ৰখি দিলোঁ অলপ সময়। আহি গ'লোঁ দেই, আৰু বজাৰৰ পৰা কি আনিলোঁ আপোনালোককো অলপ দেখাওঁ বুলি ভাবিলোঁ। এইফালে আঁঠুৱা দুটা আনিছোঁ, এটা কমলা ৰঙৰ, এটা সেউজীয়া। আৰু এয়া মানুহজনৰ কাৰণে জিন্স পেণ্ট দুটা লৈছে দেই মানুহজনে। এইটো এটা, এয়া এটা দুটা কালাৰ। আৰু এয়া মই কাপোৰ এযোৰ ল'লোঁ। এয়া বেটাৰ কাৰণে চাৰ্ট এটা, আৰু এয়া পেণ্ট, আৰু এই বেটীৰ কাৰণে এয়া ফৰকটো কেনেকুৱা লাগিছে বাৰু এইটো ফৰকটো। তাৰপাছত এয়া ট্ৰেখন ল'লোঁ, ট্ৰেখন ধুনীয়া দেখি পালোঁ, সেইকাৰণে ট্ৰে ল'লোঁ। আৰু এয়া বেটীৰ কাৰণে ক্ৰীম, পাউডাৰ, তেল, আৰু মই এয়া মণি বেগ এটা ল'লোঁ। আৰু এইফালে চেণ্ডেল এযোৰ, আৰু বিন্ধা লগা হেতা এখন খুবেই প্ৰয়োজন হৈছিলে, সেইটো কাৰণে বিন্ধা লগা হেতা এখনো ল'লোঁ। আৰু এয়া বালি এটা আৰু ডাবৰ এটা ফৰমাইছোঁ, আৰু আপোনালোককো দেখাই দিছোঁ। এয়া আঁঠুৱা আনিলোঁ, মেলি নেদেখাওঁ বাৰু। এয়া এটা দুটা আঁঠুৱা। আৰু এইফালে ল'ৰাটোৰ কাৰণে এয়া জিন্সৰ পেণ্ট, এয়া চাৰ্ট এটা, এয়া চাৰ্টটো, আৰু বেটীৰ কাৰণে এয়া ফৰক। তাৰপাছত মানুহজনৰ কাৰণে এয়া জিন্স পেণ্ট, দুটা কালাৰ দেই, দুটা ৰং। আৰু এয়া মই মেখেলা চাদৰ এযোৰ ল'লোঁ, এয়া মেখেলা চাদৰ এযোৰ। তাৰপিছত এয়া মোবাইল থ'বৰ কাৰণে। তাৰপিছত এয়া বেটীৰ কাৰণে তেল, এয়া লিপষ্টিক এটা লৈছিলোঁ, এয়া ক্ৰীম পাউডাৰ, এইফালে চেণ্ডেল এযোৰ, এইফালে এই দুটা তেল, বেবী তেল, এয়া বিন্ধা লগা হেতা এখন, আৰু এইখন ট্ৰেখন যিখন আনিছিলোঁ। তাৰপিছত আছে এয়া বাল্টি এটা, আৰু এইফালে গামলা। আৰু এইফালে হৈছে পৰ্দাৰ কাপোৰ লগোৱা স্কুপ হুক এটা, আৰু এইফালে ডিজাইন দিব পৰা। কেনেকুৱা লাগিছে বাৰু এইকেইটা? দুটাই আনিছোঁ, এইটো এটা ডিজাইনৰ আৰু এইটো এটা ডিজাইন। দেখিছেনে, বেটীয়ে ভাবিছে এইখিনি খেলা বস্তু বুলি, ইমান ফূৰ্তি পাইছে তাই। এই দুটা কোৱালিটি। আজি বজাৰ ইমানেই আছিলে, আৰু আজি এই ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে লাইক কমেণ্ট এটা কৰি থৈ যাব। আৰু যদি পেজটোলৈ নতুনকৈ আহিছে তেন্তে ফ'ল' নকৰাকৈ নাযাব দেই, নিশ্চয় ফ'ল' এটা কৰি থৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।